ডবকা সামূহিক চিকিৎসালয়ত হঠাৎ উপস্থিত হোজাই জিলাৰ জিলা আৰক্ষী অধীক্ষক সৌৰভ গুপ্তা। চিকিৎসালয়খনত উপস্থিত হৈ ইটোৰ পৰা সিটো কোঠালীলৈ প্ৰৱেশ কৰে আৰক্ষী অধীক্ষকগৰাকী। চিকিৎসালয়খনত সকলো ধৰণৰ সা সুবিধা আছে নে নাই আদি তন্নকৈ চোৱা চিতা কৰে আৰক্ষী অধীক্ষকগৰাকীয়ে। লগতে ৰোগীসকলৰ লগত বাৰ্তালাপ কৰে হোজাই জিলাৰ জিলা আৰক্ষী অধীক্ষক সৌৰভ গুপ্তাই। হয়, আজি স্বাস্থ্য সেৱা মেলাৰ সামৰণি অনুষ্ঠান আছিল। সামৰণিৰ দিনা আৰক্ষী অধীক্ষকগৰাকী চিকিৎসালয়ত উপস্থিত হৈ চিকিৎসক কৰ্মচাৰীৰ সৈতে বাৰ্তালাপ কৰাৰ লগতে স্বাস্থ্য সেৱাৰ কাৰণে প্ৰয়োজনীয় বয় বস্তু ঠিকে আছে নে নাই আদি সকলো পৰীক্ষা কৰে। এইখিনিতে আৰক্ষী অধীক্ষকগৰাকীৰ মন্তব্য আছে, সেয়া শুনাই লৈছো। आज जेनेको अपनी जाने हमार ये तो चिकित्सा सप्ताह चली आसे और हमार गवर्नमेंट हमार निर्देश दिसे कि हमार डबोका CHC जी आसे ताक एटा इवैल्यूएशन करिब लागे ताक केनेको फैसिलिटी आसे केनेको की धरणे हमार पेशेंट ट्रीटमेंट चली आसे किबा हमार एटा फॉर्मेट आसिले हेतु मापदंडत आमी এটা অ্যাসেসমেন্ট কৰিব লগা হৈছে। আমি আজি আহিছো গোটে বস্তু চাইছো আৰু হেতু অ্যাসেসমেন্ট কৰিছো। এই বস্তু ঠিকঠাক পাইছে নেকি স্যার? আছে বস্তু যিমান ঠিকঠাক আছে হেতু আমি রেকমেন্ডেশনস লিখি দিছো, যিমান ইমপ্ৰুভমেন্টৰ স্কোপ আছে হেতু আমি জনাই দিছো। হেতু যেনেকৈ যি মানে অ্যাসেসমেন্ট রিপোর্ট হ'ব লাগে আমি অ্যাসেসমেন্ট কৰি দি দিছো। স্যার আপনি দুইটার পাবলিক से भी पूछा वो लोग का रिएक्शन कैसा था? ओवरऑल सैटिस्फैक्टरी रिएक्शन है पब्लिक का, बट हमेशा स्कोप ऑफ इम्प्रूवमेंट रहता है, इसलिए ही हम लोगों को गवर्नमेंट ने भेजा है कि इम्प्रूवमेंट हम और कैसे कर सकते हैं, है ना। तो वो सारी चीजें रिपोर्ट में हमने मेंशन की।